বড়োলেণ্ড মডেলৰ যিটো পলিটিক্স UPPL মডেলৰ যিটো পলিটিক্স এইটো সবে ভাল পাইছে গতিকে মাটি কিনা বেচা কৰিলে মাটি আজি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল বন অঞ্চলত ফৰেষ্ট অঞ্চলত প্ৰায় 42,000 পৰিয়ালে আজি মাটিৰ অধিকাৰ পাইছে 1800 কিলোমিটাৰ ৰাস্তা দলং নিৰ্মাণ কৰা হ'ল 1800 স্কুল নিৰ্মাণ কৰা হ'ল 2095টা মন্দিৰ ধৰ্মীয় বিভিন্ন অনুষ্ঠানবিলাকত 2 লাখ আলাৰী ষ্টাৰাং দিয়া হৈছে সম্প্ৰীতি সমন্বয় আৰু নিৰাপত্তা স্থায়ী হৈ আছে আৰু অহা 20 বছৰত 25 বছৰত আমি বিচাৰো বড়োলেণ্ডত কোনো কাৰণত গোষ্ঠীগত সংঘৰ্ষ আৰু ভাতৃঘাতীয় সংঘৰ্ষ হ'ব নালাগে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈ আছে আমাকো প্ৰশ্ন কৰিছে বড়োলেণ্ডত উচ্ছেদ হ'ব নেকি মই কৈছো বড়োলেণ্ড জুইৰ মাজেৰে আমি পাৰ হৈ আছো আৰু পুনৰ আমি জুই জ্বলাটো নিবিচাৰো হিংসা আমি কেতিয়াও নিবিচাৰো কোনোবা হিংসা বিচৰা মানুহ আছে এই হিংসা বিচৰা মানুহবিলাকে আহি কেতিয়াবা হিংসাৰ কথা কয় সমাজ বিভাজনৰ কথা কয় কিন্তু আজি বড়োলেণ্ডত আমি প্ৰত্যেকটো জাতি ধৰ্ম 26টা জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি আছো 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি ধৰ্ম বৰ্ণ জাতি যিমান যি আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কাম কৰি আছো 35 লাখ জন আমাৰ অৰ্থনীতি উন্নয়ন সামাজিক স্থিৰতা কাম কৰি আছো আজি এই কাৰণে বড়োলেণ্ড মডেলৰ যিটো পলিটিক্স UPPL মডেলৰ যিটো পলিটিক্স এইটো সবে ভাল পাইছে গতিকে ফকিৰাগ্ৰাম সমষ্টিত মই আপোনালোকক অনুৰোধ কৰিছো আফজলক চৰকাৰ আগতো দুবাৰ গৈ ইয়াতে MCLA জিকিছে বৰ্তমান তেখেত UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ ভাইস প্ৰেসিডেন্ট আৰু ফকিৰাগ্ৰাম সমষ্টিৰ এজন শক্তিশালী প্ৰাৰ্থী আফজলক চৰকাৰক আজি সবে সমৰ্থন কৰিছে সোহৰ আলী ডাঙৰীয়া আৰু তেখেতৰ লগত বহুত শক্তিশালী নেতৃবৃন্দ আজি আহি জয়েন হৈছে এই জয়েন হোৱাৰ পিছত যিখিনি সমস্যা আছিল যিখিনি বাকি আছিল এইখিনি আজি সম্পূৰ্ণ হৈ গল আৰু আজি ক'ব পাৰো আমি যে ফকিৰাগ্ৰাম সমষ্টি UPPL খাতাত ইতিমধ্যে আহি গল ফকিৰাগ্ৰাম সমষ্টি মই দীঘলীয়া কথা আছে আৰু যেতিয়া UPPL একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ বনাব না ইয়াত অশান্তি হ'ব না ইয়াত হিংসা হ'ব না ইয়াত গোষ্ঠীগত সংঘৰ্ষ ভাতৃঘাতীয় সংঘৰ্ষ হ'ব না ইয়াত দাদাগিৰি হ'ব না ইয়াত মদ ভাং জুৱাৰ ৰাজনীতি হ'ব ইয়াত সবে শান্তিৰে থাকিব পাৰিব আমি UPPL গ্যাৰান্টি দিছো যে বড়োলেণ্ডত যেতিয়ালৈকে UPPL থাকে তেতিয়ালৈকে সবে শান্তিৰে থাকিব পাৰিব নিৰাপদে থাকিব পাৰিব এই কাৰণে মই মাইনৰিটি দাদা ভাই সকলক কৈছো বহুতে ভাবে যে BPF আমাক ৰক্ষা কৰে BPF আমাৰ বহুতে ভাবে আমাৰ মানুহবিলাকে কিন্তু যোৱা সময়ত 2012ত ইয়াত BPF-ৰ চৰকাৰ আছিল 2014ত BPF-ৰ চৰকাৰ আছিল 2008ত BPF-ৰ চৰকাৰ আছিল এই সময়তে কিমান অশান্তি অনিয়ম হৈ গল এই কথাটো কোনো পাহৰি নাযায় সেই কাৰণে সবক অনুৰোধ কৰিছো ওহা 22 তাৰিখে দলে বলে ওলাই আহি সবে ট্ৰেক্টৰৰ ছবিত ভোট দি পুনৰ এবাৰ আফজলক চৰকাৰৰ আপোনালোকে জয়যুক্ত কৰক তেখেতে EM পাব আৰু এই সমষ্টিৰ সকলো দিশৰ পৰা উন্নয়নৰ কাম কাজবিলাক তেখেতে কৰিব পাৰিব হ'বনে নাই শেখবর আলী নূর হাফিজুর শেখ আন্ডার গৌরবনা লুইস আলী মহিলা বিবি ভাবে জয়েন কৰাইলাম আৰু এতিয়া আমি